হৰে কৃষ্ণ। শুক্লা একাদশী তিথি আঘোণ মাহৰ এটা শুক্লা একাদশী তিথিত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ প্ৰিয় সখা অৰ্জুনক গীতা উপদেশ দিছিল। কুৰুক্ষেত্ৰ নামৰ পবিত্ৰ ঠাইখনতে কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণিত অৰ্জুনৰ মনৰ শংকা দূৰ কৰিবৰ নিমিত্তে অৰ্জুনৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবৰ নিমিত্তে ভগৱান শ্ৰীকৃষ্ণই এই গীতা এই 18টা অধ্যায়যুক্ত গীতা য'ত 700টা শ্লোক আছে, এই 700 শ্লোকৰ গীতা ব্যাখ্যা কৰিছিল। এই গীতা আচলতে অৰ্জুনৰ মনৰ শংকা দূৰ কৰিবৰ নিমিত্তেই নহয়, মানুহৰ জীৱন যাপনৰ বাবে বা মানুহৰ জীৱনৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সকলোখিনি উত্তৰ, মানুহৰ সমস্যাৰ সকলোখিনি প্ৰশ্নৰ উত্তৰ আচলতে এই গীতাৰ মাজতেই সোমাই আছে। আমি নিজকে অৰ্জুন হিচাপে ভাবি যেনেদৰে অৰ্জুনৰ মনত শংকাখিনি সৃষ্টি হৈছিল, তেনেকৈয়ে আমাৰ জীৱনৰো যিখিনি শংকা আছে, যিখিনি সমস্যা আছে, এই সকলো শংকা আৰু সমস্যা আৰু সকলোখিনি প্ৰশ্নৰ উত্তৰ আচলতে ভগৱান শ্ৰীকৃষ্ণই গীতাৰ মাধ্যমেৰে আমাক কৈ গৈছে বা দি গৈছে। এই গীতাখন হৈছে বেদ, উপনিষদ, পুৰাণ ইত্যাদি সকলোৰে সাৰ। এয়াই হৈছে উত্তম গ্ৰন্থ। এই গীতাখন ইমানেই প্ৰাচীন যে আমি জনামতে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কুৰুক্ষেত্ৰ যুদ্ধত দ্বাপৰ যুগত যে গীতাখন কৈছিলে, কিন্তু তাতোকৈ আচলতে প্ৰাচীন। আৰু এই কথা গীতাৰ 4ৰ্থ অধ্যায়ত আপোনালোকে নিজেই জানিবলৈ পাব। 4ৰ্থ অধ্যায়ৰ সেয়েহে 4ৰ্থ অধ্যায়ৰ প্ৰথম শ্লোকতেই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এনেদৰে কৈছে যে ইমং বিবস্বতে যোগং প্ৰক্তবান বয়ম য়হম বিবস্বান মনবে প্ৰাহ মনু ইচ্ছাকো অব্ৰবৃত। অৰ্থাৎ হে অৰ্জুন, ভগৱানে কৈছে যে হে অৰ্জুন, গীতাখন মই প্ৰথমতে বিবস্বান, সূৰ্য দেৱতা, সূৰ্যৰ আন এটা নাম হৈছে বিবস্বান, গতিকে মই প্ৰথম বিবস্বান অৰ্থাৎ সূৰ্য দেৱতাক কৈছিলোঁ সৃষ্টিৰ আৰম্ভণিতে। সূৰ্য দেৱতাই পৃথিৱীৰ প্ৰথম মনুষ্য মনুক এই গীতা জ্ঞান দিছিল। মনুৱে তেওঁৰ পুত্ৰ ইক্ষ্বাকুক দিছিল আৰু তেনেধৰণে গীতা প্ৰচলিত পৃথিৱীত হৈ আহিছিল। আৰু এই ইক্ষ্বাকুৱে হৈছে ৰামচন্দ্ৰৰ উপৰিপুৰুষ, অৰ্থাৎ ৰামচন্দ্ৰ ইক্ষ্বাকুৰ বংশৰ হয়। গতিকে তেনেধৰণে
গুৰু শিষ্যৰ পৰম্পৰা অনুসৰে প্ৰাচীন যুগত গীতাখন বৰ্ণনা হৈ বা গীতাখন শিক্ষা হৈ মানুহৰ মাজত বংশানুক্ৰমে প্ৰচলিত হৈ আহিছিল। কিন্তু কালক্ৰমত যেতিয়া গীতাখন আকৌ প্ৰচলন কমিবলৈ ধৰিলে বা গীতাৰ প্ৰচলন বা গুৰু শিষ্যৰ পৰম্পৰা অনুসাৰে সি প্ৰসাৰ অলপ কমিব ধৰিলে, তেতিয়া দ্বাপৰ যুগত শ্ৰীকৃষ্ণই পুনৰবাৰ কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণিত অৰ্জুনক গীতাখন আকৌ এবাৰ মনুষ্যৰ উন্নতিৰ কাৰণে বা মনুষ্যৰ মংগলৰ কাৰণে তেওঁ গীতা ব্যাখ্যা কৰিলে। আৰু তেতিয়াৰ পৰা গীতাখন প্ৰচলিত হৈ আহিছে। গুৰু শিষ্যৰ পৰম্পৰা অনুসাৰে গীতাখন প্ৰচলন হৈ আহিছে। গীতাৰ প্ৰথম অধ্যায় অৰ্থাৎ বিষাদ যুগ, ধৃতৰাষ্ট্ৰ আৰু সঞ্জয়ৰ মাজত আলোচনাৰ বিষয়বস্তুৱেই গীতাত থকা মহৎ তত্ত্ব দৰ্শনৰ মূল উপাদান। ধৃতৰাষ্ট্ৰৰ মনত যি শংকা হৈছিল বা ধৃতৰাষ্ট্ৰৰ মনত যি যুদ্ধৰ বিষয়ে জানিবৰ ইচ্ছা হৈছিল, সেই ইচ্ছা বা সেই শংকা দূৰ কৰিবৰ বাবে সঞ্জয়ে নিজৰ দিব্য দৃষ্টিৰ সহায়েৰে তেওঁ গীতা কুৰুক্ষেত্ৰ যুদ্ধখনৰ লগতে গীতাও ধৃতৰাষ্ট্ৰৰ আগত বৰ্ণনা কৰিছিল। কৌৰৱসকলৰ পিতৃ ধৃতৰাষ্ট্ৰৰ মনত নিজৰ পুত্ৰসকলৰ চৰম বিজয় লাভ কৰাৰ বিষয়ে বৰ সন্দেহ হৈছিল। এই সন্দেহ মনত লৈয়ে তেওঁ তেওঁৰ সচিব সঞ্জয়ক সুধিছিল যে তেওঁলোকে কি কৰিলে। ধৃতৰাষ্ট্ৰই নিশ্চয়কৈ জানিছিল যে তেওঁৰ পুত্ৰসকল আৰু তেওঁৰ ভায়েক পাণ্ডুৰ পুত্ৰসকলে এক সংঘৰ্ষত লিপ্ত হ'বৰ বাবে দৃঢ় সংকল্পবদ্ধ হৈ কুৰুক্ষেত্ৰৰ ৰণভূমিত সমবেত হৈছেহি। গতিকে তেওঁ সেই বিষয়ে সঞ্জয়ক প্ৰশ্ন কৰিছে। তেওঁ নিজৰ পুত্ৰসকল আৰু নিজৰ ভায়েক পাণ্ডুৰ পুত্ৰসকলৰ মাজত বুজা পৰা হোৱাটো নিবিচাৰিছিল। কিন্তু একে সময়তে কুৰুক্ষেত্ৰ যুদ্ধত নিজ পুত্ৰসকলৰ কি গতি হয় সঠিকভাৱে জানিবলৈও বিচাৰিছিল। যুদ্ধখন কুৰুক্ষেত্ৰত হৈছে। কুৰুক্ষেত্ৰ আগৰ পৰা এখন পবিত্ৰ ঠাই, আনকি দেৱতাসকলৰ বাবেও পূজ্য। এই কথা বেদতো উল্লেখ আছে। সেইবাবেই ধৃতৰাষ্ট্ৰই শংকা কৰিছিল যে যুদ্ধখনৰ শেষ পৰিণতিৰ ওপৰত এই পবিত্ৰ ঠাইখনৰো এটা প্ৰভাৱ পৰিব নেকি। তেওঁ এই কথা ভালদৰে জানিছিল যে অৰ্জুন আৰু আন কেইজন পাণ্ডুপুত্ৰৰ ওপৰত এই পবিত্ৰ ঠাইখনৰ এক মংগলময় প্ৰভাৱ নিশ্চয় পৰিব। কাৰণ পাণ্ডুপুত্ৰ কেইজনেই আছিল ধৰ্মপৰায়ণ। সঞ্জয় আছিল ব্যাসদেৱৰ শিষ্য আৰু ব্যাসদেৱৰ কৃপাতে ধৃতৰাষ্ট্ৰৰ বাসভৱনত থাকিয়েই তেওঁ কুৰুক্ষেত্ৰ ৰণভূমিৰ সকলো ঘটনা দেখিছিল নিজৰ দিব্য দৃষ্টিৰে। সেইবাবেই ধৃতৰাষ্ট্ৰই তেওঁক ৰণভূমিৰ পৰিস্থিতিৰ বিষয়ে সকলো প্ৰশ্ন কৰিছিল আৰু এই প্ৰশ্ন আৰু উত্তৰ সকলোখিনি ভগৱান শ্ৰীকৃষ্ণই কোৱা সকলো কথা ইয়াত এই গীতাতেই সন্নিৱিষ্ট আছে।
গতিকে আহক আমি সকলোৱে এই গীতা জ্ঞান হৃদয়ংগম কৰোঁ। গীতা জ্ঞান হৃদয়ংগমৰ জৰিয়তে আমি মন আৰু ইন্দ্ৰিয় নিয়ন্ত্ৰিত কৰি মনৰ যি আমাৰ বিকাৰ অৰ্থাৎ কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ এইখিনি আমি যাতে দূৰ কৰি আমি কৃষ্ণ ভাৱনাত আহিব পাৰোঁ। কৃষ্ণ ভাৱনাত আহি আমি যাতে তেখেতৰ সান্নিধ্য লাভ কৰিব পাৰোঁ, এই মোৰ সকলোলৈ অনুৰোধ। গতিকে আমি ইয়াৰ পিছতে প্ৰথম শ্লোক আমি আৰম্ভ কৰিম। মই পাৰ্থ বৰুৱাই সকলোকে এই অনুৰোধ জনাওঁ যে গীতাখন ভালদৰে হৃদয়ংগম কৰক। প্ৰথম শ্লোকৰ পৰাই গীতাখন হৃদয়ংগম কৰক। কাৰণ মনুষ্য জনমৰ একমাত্ৰ উদ্দেশ্যই হৈছে মোক্ষ লাভ বা মুক্তি লাভ। আৰু গীতা হৃদয়ংগম কৰি আমি কৃষ্ণ ভাৱনাত আহি ভক্তি যোগ কৰিব পাৰিলেই, নৱদা ভক্তিৰ সহায়ত আমি আগবাঢ়িব পাৰিলেই আমি মোক্ষ লাভ কৰিব পাৰিম আৰু তেওঁৰ সান্নিধ্য লাভ কৰিব পাৰিম। হৰে কৃষ্ণ।